সেইখিনি কথা তোমালোকে মোক প্ৰুফৰ সৈতে 24 ঘণ্টা তোমালোকক টাইম দিছো 24 ঘণ্টাৰ ভিতৰত তোমালোকে কোৰ্টত আৰু তোমালোকে আমাৰ তিনচুকীয়া থানাত মোৰ নামত এটা গোচৰ অজুৰ কৰিবলৈ দাবী জনাইছো আৰু যদি দাবী নজনোৱা তেনেহলে মই 24 ঘণ্টাৰ পিছত মই তোমালোকৰ ওপৰত এটা মানহানি জাপিম বুলি মই এই চেনেল যোগেদি মই তোমালোকক দাবী কৰিছো আৰু হেতু কথা নহয় যে তোমালোকে এনে আহি কেনে কৈ দিবা কিবা কৰিবা এটা তোমালোকে জেনেকে কালি নিউজত বহি কেনে জিতু বাহাদুৰিত তোমালোকে কৈছা শওকত হুসেনক লাগে সেই দাবীখিনি তোমালোকে নিউজ চেনেলৰ যোগেদি এইখিনি মই জানিবলৈ বিচাৰিছো আৰু জানিবৰ অধিকাৰ আছে মোক আৰু তোমালোকে মোক জনাব লাগিব অনাথতে এই আইনৰ সহায়েৰে তোমালোকক কি ব্যৱস্থাত পেলাই দিম তোমালোকে ভাবিব নোৱাৰিবা এইটো শওকত হুসেনৰ দাৱা মাধ্যমত যি কালি মই বস্তুখিনি পালো যিখিনি কেটেমান চাৰিটা লয় যি মোৰ বিষয়ে বাইট দিছে সেইটোৰ ওপৰত মই মানসিক অত্যাচাৰ কৰিছে বুলি মই ভাবো আৰু থাকিলে কথা হৈ গ'ল তেওঁলোকে মোক কৈছে গৰু চুৰত মোক ধৰা পেলাইছে মোক মাৰপিট কৰিছে মোক মাৰপিট কৰি কেনে থানালৈ প্ৰেৰণ কৰিছে থানাৰ পৰা জেললৈ প্ৰেৰণ কৰিছে আৰু তেওঁলোকে কৈছে টিডিআৰ যিটো টিডিআৰ ঘটনা আপোনাৰ হৈছিলে তাত মোক তেওঁলোকে খেদি পঠিয়াইছিলে তাত 10 চুমত আপোনাৰ প্ৰশাসন আছিলে প্ৰশাসনৰ লগতে আপোনাৰ আমাৰ মেজিষ্ট্ৰেট সাহেব আছিলে তো তেওঁলোকৰ আগত যিখিনি কথা হৈছিলে সেই কথাখিনি প্ৰশাসনৰ আগতে হৈছিলে তেওঁলোকে দেখুৱাব বিচাৰিছে মোক তেওঁলোকে খেদি পঠিয়াই দিছিল আৰু সেই কথাখিনি সঁচা নে মিছা তেওঁলোকে সঠিককৈ নিজেই জানে আৰু মই কথাটো ক'বলৈ বিচাৰো প্ৰথমতে আপোনালোকে মোৰ নামটো জানি লওক মোৰ নামটো শওকত আলী নহয় মোৰ নামটো হৈছে শওকত হুসেন প্ৰথমতে কাৰবাৰ ওপৰত এটা অপবাদ লগোৱাৰ আগতে সেই মানুহজনৰ বিষয়ে ভালকৈ জানি লওক তাৰ পিছতে তেওঁৰ ওপৰত আপোনালোকে অপবাদ লগাব আৰু কথা হৈ গ'ল সেই গৰু চুৰৰ প্ৰমাণ আপোনালোকে মোক দিব লাগিব টিডিআত যে মোক খেদি পঠিয়াইছিলে মই পলাই গৈছিলো সেই কথাটো আপোনালোকে দিব লাগিব যেহেতু আমাৰ ওসি স্যাৰ এডিশনাল স্যাৰ মেজিষ্ট্ৰেট স্যাৰ সন্মুখত আছিলে সেই কথাখিনি আপোনালোকে দিব লাগিব প্লাস আপোনালোকে মোক কৈছে জেল মই 10 বছৰ মই জেল খাটি অহা আপোনালোকে আইনখন জানে নাজানে মই নাজানো গতিকে যদি নাজানে আপোনালোকে আইনখন জানি লওক কোনখন জেলত মই 10 বছৰ খাটিছিলো সেই জেলটো আপোনালোকে বুজাই দিব আৰু জেলত যেতিয়া মই কেডি হৈ আছিলো সেই কেডি নাম্বাৰটো কিমান আছিলে সেইটো আপোনালোকে প্ৰুফটো গোটাই ল'ব আৰু যিখিনি অপবাদ আপোনালোকে অসমবাসীক জনাই আছে শওকত হুসেন এজন চুৰ হয় শওকত হুসেন এজন গৰু চুৰ হয় শওকত হুসেন আমুক হয় শওকত হুসেন তামুক হয় কিবা কিবি এইখিনি লগাই আছে এইখিনি আপোনালোকে প্ৰুফখিনি গোটাই লওক গোটাই কনে মই আপোনালোকক দাবী কৰিছো যে মোৰ নামত এখন তিনচুকীয়া থানাত গোচৰ ৰুজু কৰক যাতে প্ৰশাসনে মোক এৰেষ্ট কৰি পঠিয়াই দিয়ে আৰু যদি আপোনালোকে নোৱাৰে তেনেহলে আপোনালোকক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত যিখিনি কথা কৈছে যদি প্ৰুফ কৰিব নোৱাৰে তেনেহলে আপোনালোকৰ নামত মই তিনচুকীয়া কোৰ্টত এখন মানহানি গোচৰ কৰিম বুলি দাবী জনাইছো লগতে আপোনাৰ আমাৰ তিনচুকীয়া থানাটো এখন আপোনালোকৰ নামত গোচৰ অজুৰ কৰিম আৰু লৰাকিটাৰ নাম হল এটা নাম হল কল্যাণ চেতিয়া এটা নাম হল অপূৰ্ব চেতিয়া এটা নাম হল কল্প বৰা এটা নাম হল সীমান্ত বৰদলৈ এই কিজনে নিজকে কি বুলি ভাবিছে কালি টিডিআই যিটো ঘটনা হৈছে তাত মোৰ কি হেৰি আছে মই সেই কথাত এটা আপত্তি জনাব বিচাৰিছো যিজনী ছোৱালীৰ ওপৰত এই অত্যাচাৰ হয় মই সংগ্ৰামী হেনা হয় এই দাবীটো মই জনাই দিছো যে যি এই অত্যাচাৰ কৰিলে সেই লৰাজনক প্ৰশাসনে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে কিন্তু এই কথাটো লৈ কালি এজনে একদম ফুটানি ছুটাই একদম নিউজ চেনেলত কৈছে শওকত হুসেনক লাগে শওকত হুসেন নকবা শওকত আলী নকবা শওকত হুসেন কবা আৰু শওকত হুসেনক যিকোনো মুহূৰ্তত যত মাতা তাতে যাবলৈ ৰেডি থাকে
আৰু তোমালোকে হয়তো নাজানা মোৰ নাম্বাৰটো এইট কৰি লোৱা মোৰ নাম্বাৰ হল 99576894 আৰু যদি কেতিয়াবা মাতিব লগা হয় মাতি দেবা সেই মুহূৰ্তত যদি মই গৈ নাপাওঁ তেতিয়া কবা শৌকত হুছেইন নাহিলে কেলে শৌকত হুছেইন এজন জাতীয় সংগ্ৰামী কোনো শৌকত হুছেইন এজন মুছলমানৰ গোলাম নহয় বা মুছলমানৰ ঠিকাদাৰ নহয় কোনবা মুছলমানৰ দোকানত কিবা কৰ্মচাৰীক মাৰপিট কৰিছে কিবা কৰিছে তাত শৌকত হুছেইন দায়ী নহয় তাত তোমালোকে দাবী কৰা তোমালোকৰ লগত মই দাবী কৰিম সেই ল'ৰাজনক উঠাই লৈ যায় থানালৈ প্ৰেৰণ কৰি দিবা তাত কোনো মোৰ আপত্তি নাই কিন্তু আকৌ এবাৰ কৈ দিছো যে যিখিনি তোমালোকে অপবাদ লগাইছা জেল কি বস্তু হেতু জানি লোৱা জেলত কেদি দুটা বস্তু থাকে এটা হাজতি এটা কেদি এটা হাজতি কাক কয় এটা কেদি কাক কয় মই এবাৰ নহয় শুনি লোৱা মই 4 বাৰ গৈছো জেল কিন্তু এই জেল যোৱা কাৰণটো কৈ দিছো এতিয়ালৈকে হয়তো নিউজটো চাই তোমালোকে বুজিবলৈ চেষ্টা কৰিছা এই ডেকা বয়সত মোৰ উত্তেজনাটো কি আছিল সেইটো টাইমত মোৰ পটককে হাত উঠে গতিকে সেই কথাত কিছুমান মাৰপিটৰ কথাত মই এই জেললৈ যাব লগা আছিল 4 বাৰ কিন্তু আজিলৈকে হেনুকা ৰেকৰ্ড নাই শৌকত হুছেইন জেল হৈ গল বুলি গতিকে হাজুটিক কেতিয়াও তুমি দুখিব নোৱাৰা হাজুটি যদি তোমালোকে দুখা তেনে হলে তোমালোকে আইনমতে দণ্ডনীয় গতিকে তোমালোকে এই কথা অসমবাসীক উল্লেখ কৰি দিলা যে শৌকত হুছেইনে জেলত গৈছিল আৰু তোমালোকে আৰু এটা কথা কৈছা মোৰ ভাল লাগিছে যে শৌকত হুছেইনে যেতিয়া জেল খোৱা মানুহ তেওঁ এজন সংবিধানৰ এটা সংগঠনৰ লিডাৰ কিয় কেনেকে হ'ব পাৰে কোনো সংবিধানে এইটো ৰাইট নিদিয়ে মই তোমালোককো এইটো কথা কৈ দিছো গতিকে আইনত যিটো পৰে সেইটো কথাও কৈ দিছো হাজুটি কেতিয়াও দুখী হ'ব নোৱাৰে হাজুটিক কোৰ্টে এবছৰ দুবছৰ কেছ চলাই তাৰ পিছত তেওঁলোকক ৰেহা দিয়ে কিয় ৰেহা দিয়া তেওঁ নিৰ্দোষী আৰু জেল হাজুটি যিটো কেডি বুলি কয় তেওঁ এজন ক্ৰিমিনেলে কোনো সংগঠনত থাকিব নোৱাৰে সেই দাবী মই কৰিছো আৰু সেইখিনি কথা তোমালোকে মোক প্ৰুফৰ সৈতে 24 ঘণ্টা তোমালোকক টাইম দিছো 24 ঘণ্টাৰ ভিতৰত তোমালোকে কোৰ্টত আৰু তোমালোকে আমাৰ 308 থানাত মোৰ নামত এটা গোচৰ অজুৰ কৰিবলৈ দাবী জনাইছো আৰু যদি দাবী নজনোৱা তেনে হলে মই 24 ঘণ্টাৰ পিছত মই তোমালোকৰ ওপৰত এটা মানহানি জাপিম বুলি মই এই চেনেল যোগেদি মই তোমালোকক দাবী কৰিছো আৰু হেতু কথা নহয় যে তোমালোকে এনে আহি কেনে কৰি দিবা কিবা কৰিবা এটা তোমালোকে যেনেকে কালি নিউজত বহি কেনে যিটো বাহাদুৰ তোমালোকে কৈছা শৌকত হুছেইনক লাগে সেই দাবীখিনি তোমালোকে নিউজ চেনেলৰ যোগেদি এইখিনি মই জানিবলৈ বিচাৰিছো আৰু জানিবৰ অধিকাৰ আছে মোক আৰু তোমালোকে মোক জনাব লাগিব অনাথতে এই আইনৰ সহায়েৰে তোমালোকক কি ব্যৱস্থাত পেলাই দিম তোমালোকে ভাবিব নোৱাৰিবা এইটো শৌকত হুছেইনৰ দাৱা হয় সংগ্ৰামী হেনাৰ ফেলৰ পৰা মই এইটো তোমালোকক দাবী কৰিছো মতকোন মই দেখাম আজি কলপই দেখাব মতকোন তিনচুকীয়া মতকোন মতকৰ এইটো সেইদিনাখনি আমাৰ তিনচুকীয়া সাংবাদিক এজন লালন চাহানী বুলি কয় তেখেতক তেওঁলোকে যিটো পৰিস্থিতি কৰিলে আৰু জবাবদিহি আজি কিন্তু দিব লাগিব মতকোন আজি সিহঁতি গম পাব মতকোন আজি সিহঁতি গম পাব লাগিব কাৰণ এজন সাংবাদিকক তেওঁলোকে তেনেকে পদস্থ কৰিব নোৱাৰে আৰু মানে আমাৰ জবাবদিহি দিব লাগিব আৰু সেনেকুৱা গৰু চুক এটা মানে সংবাদমেল দি পিনে গৰুচুৱে সংবাদমেল দিছে আচ্ছা গৰুচু এজনে সংবাদমেল দিয়া কিমান লোক গ্ৰহণযোগ্য কওক আৰু এটা জয় এটা পিছফালে যিখিনি আছে তেন্তে গোটেইখিনি গৰুচুৱে হয় ইছলাম হওক হিন্দু হওক তাৰ এটা গৰুচু বেকচাইডে যিখিনি বক্তব্য দি আছিলে এজন গৰুচুৱে তাৰ পিছফালে যিখিনি আছিলে গোটেইখিনি গৰুচু হয় এইটো 100% হয় মই কৈছো মতকোন মই দেখাম আজি কলপই দেখাব মতকোন তিনচুকীয়া মতকোন মতকৰ এইটো থাকি সেইদিনাখনি আমাৰ তিনচুকীয়া সাংবাদিক এজন লালন চাহানী বুলি কয় তেখেতক তেওঁলোকে যিটো পৰিস্থিতি কৰিলে আৰু জবাবদিহি আজি কিন্তু দিব লাগিব মতকোন আজি সিহঁতি গম পাব মতকোন আজি সিহঁতি গম পাব লাগিব কাৰণ এজন সাংবাদিকক তেওঁলোকে তেনেকে পদস্থ কৰিব নোৱাৰে আৰু মানে আমাৰ জবাবদিহি দিব লাগিব আৰু সেনেকুৱা গৰু চুক এটা মানে সংবাদমেল দি পিনে গৰুচুৱে সংবাদমেল দিছে আচ্ছা গৰুচু এজনে সংবাদমেল দিয়া কিমান লোক গ্ৰহণযোগ্য কওক আৰু এটা জয় এটা পিছফালে যিখিনি আছে তেন্তে গোটেইখিনি গৰুচুৱে হয় ইছলাম হওক হিন্দু হওক তাৰ এটা গৰুচু বেকচাইডে যিখিনি বক্তব্য দি আছিলে এজন গৰুচুৱে তাৰ পিছফালে যিখিনি আছিলে গোটেইখিনি গৰুচু হয় এইটো 100% হয় মই কৈছো